অৱশেষত মোৰ কাজিন বাজনীৰ বিয়া আহি পালে। আৰু আজিহে হৈছে সেইটো দিন। ৰাতিপুৱাৰে পৰা ধাৰাসাৰ বৰষুণ দিয়াৰ ফলত পানী তোলা নিয়ম একোৱেই দেখুওৱা আৰু নহয়। এয়া হৈছে বৰষুণ এৰাৰ পিছত। আহক এতিয়া আপোনালোকক বিয়াৰ ৰভাতলিখনকে দেখুৱাম। বৰষুণ এৰাৰ পিছত আহক এতিয়া আপোনালোকক বিয়াৰ ৰভাতলিখনকে দেখুৱাম। এইফালে এয়া কইনাক গা ধোৱাৰ আগত এটা নিয়ম কৰাই আছে, যিটো আমাৰ কছাৰী ঘৰুৱা ভাষাত তেল চৰোৱা বুলি কয়। আন ঠাইৰ ৰাজবংশী লোকসকলে এই নিয়মটো কৰে নে নকৰে নাজানো, কিন্তু আমাৰ ইয়াত এইটো নিয়ম কৰা হয়। আৰু এয়া আমি সুৱাগ তুলিব যোৱা ক্লিপসমূহ। সুৱাগ তোলা কামটো আচলতে ৰাতিপুৱা জ্বৰ পৰা পানী তুলি অনা হয় কইনাক গা ধুবৰ বাবে, তাতে কৰা হয়। আচলতে এইটো কইনাক গা ধুৱাৰ পিছতহে কৰা হয়, কিন্তু ভুলতে মোৰ ক্লিপটো আগত আহি গ'ল। এয়া মই, মোৰ ওচৰত এজনী ভণ্টি, মাহী আৰু এজনী মামী। দে মাহী ফুটাও। মেকআপ কৰা নাই, চুলি কৰিব আছে। এইজনী আৰু এজনী ভণ্টি, এইবোৰ চব ভণ্টি। আমি এতিয়া ৰেডি হ'ব আছেই, আমি বাহিৰত যাবই পৰা নাই এতিয়ালৈকে। তাই ৰেডি হ'ল? অ'কে ঠিক আছে, অলপ পিছত লগ পাই আছোঁ।